বৰ্তমান অসমত ড্ৰাগছৰ কবলত হাজাৰ হাজাৰ যুৱক যুৱতী নৱপ্ৰজন্মই পৰিছে। ড্ৰাগছে ছানি ধৰিছে অসমত। ড্ৰাগছ মুক্ত অসম যদি আমি কৰিব নোৱাৰোঁ, এটা সময়ত অসমৰ প্ৰত্যেকটো ঘৰলৈ ড্ৰাগছে প্ৰৱেশ কৰিব। ইতিমধ্যে বহু পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। মাক দেউতাকে কষ্ট কৰি সপোন দেখি ল'ৰা ছোৱালীক বাহিৰলৈ ওলাই দিছে। ল'ৰা ছোৱালীয়ে সংগ দেশত ড্ৰাগছৰ কবলত পৰি ড্ৰাগছ সেৱন কৰিছে, নিজৰ জীৱনটো শেষ কৰি পেলাইছে। সময়ে সময়ে অসম পুলিচে ড্ৰাগছ সেৱন কৰাসকলক গ্ৰেপ্তাৰ কৰে, ড্ৰাগছ বিক্ৰী কৰাসকলক গ্ৰেপ্তাৰ কৰে, আকৌ জামিন পায়। তদন্ত সিমানতে শেষ। কিন্তু প্ৰশ্ন হ'ল যে আমি সকলোৱে মিলিজুলি ড্ৰাগছ বন্ধ কৰিব লাগিব অসমত। আৰু ড্ৰাগছ বন্ধ কৰিবলৈ হ'লে অসম পুলিচে বহিৰাজ্যৰ কোন পথেৰে অসমত ড্ৰাগছ প্ৰৱেশ কৰে, বহিৰাষ্ট্ৰৰ পৰা কোন পথেৰে অসমত ড্ৰাগছ প্ৰৱেশ কৰে, আজি পৰ্যন্ত অসম পুলিচে তাৰ বিষয়ে কোনো ধৰণৰ তদন্ত কৰা নাই। ড্ৰাগছৰ খুচুৰা বেপাৰীজনে পাইকাৰী কাৰ পৰা কিনে, পাইকাৰীজনে কাৰ পৰা আনে, আকৌ ড্ৰাগছ ক'ত ড্ৰাগছ ঘাটি ড্ৰাগছৰ, সেই বিষয়ে পুলিচৰ কোনো তদন্ত নাই। অলপমান তদন্ত কৰি শেষ কৰি পেলায়। আৰু এনেকৈ যদি আগবাঢ়ে, দিন যোৱাৰ লগে লগে, প্ৰত্যেকটো দিন যোৱাৰ লগে লগে ড্ৰাগছৰ আসক্তৰ সংখ্যা অসমত বৃদ্ধি পাব ধৰিছে। আৰু এইটোতো ডাঙৰ ব্যৱসায়, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়, আন্তঃৰাজ্যিক ব্যৱসায়। অসমত এই ব্যৱসায়ৰ লগত কোন কোন আছে? অসমৰ এই চিণ্ডিকেটৰ লগত কোন কোন আছে? ইয়াৰ আঁৰত অসম আৰক্ষী আছে নেকি? কাৰণ অসম আৰক্ষী ইচ্ছা কৰিলে অসমত কোন কোন ড্ৰাগছৰ বেপাৰী একদিনত লিষ্ট কৰিব পাৰে, কিন্তু কৰা নাই। কোনোবাই গৈছে জেলত, 15 দিন পিছত ওলাই আহিছে। আগত যদি 1000 টকাৰ বেপাৰ কৰিছিল, জেলৰ পৰা ওলাই আহি আকৌ 5000 টকাৰ বেপাৰ কৰে, মানে বেপাৰটো ক্লিয়াৰ হৈ যায়। গতিকে এইবিলাক ক্ষেত্ৰত কৰবাত না কৰবাত পুলিচ জড়িত হৈ আছে নেকি? এই কথাবিলাক আমি পাতিব লাগিব। শাসক পক্ষ, বিৰোধী পক্ষ, দল, সংগঠন, সাংবাদিক বন্ধুসকল, সংবাদ গোষ্ঠী সকলোৱে মিলিজুলি ড্ৰাগছৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব। আৰু ড্ৰাগছ যদি আমি বন্ধ কৰিব নোৱাৰোঁ, ভৱিষ্যতে অসম কিন্তু বিপদত পৰিব, ডাঙৰ বিপদত পৰিব। আৰু তাৰ পৰা আমি কেতিয়াও থিয় হ'ব নোৱাৰিম ভালকে। গতিকে এই গুৰুত্বপূৰ্ণ বিষয় আজি পবিত্ৰ বিধানসভাত চৰকাৰৰ দৃষ্টিগোচৰ কৰিম আৰু চৰকাৰৰ পৰা সৎ উত্তৰ বিচাৰিম।